নকবি আৰু বুজিছ, সেইদিনা সৌ পোনা নথকা হলে কি যে হ'লহেঁতেন নহয়। আজি তোৰ লগত বহি এনেকে কথা পাতি থাকিবই নোৱাৰিলোহেঁতেন। সঁচাকে দেই, কি হ'লহেঁতেন বাৰু? ভগৱান আছে বুলিহে ইমান কণতে ৰক্ষা কৰিলে। কি হ'লহেঁতেন আৰু আমাৰ ইহঁত হালে এইজনীয়ে ভালেই পালেহেঁতেন। মই কথা ক'বলৈ নোৱাৰি তোৰ টাটা কৰি থাকিলোহেঁতেন। তাই ইফালে সুবিধা বুজি গোটেইখন ৰাজত্ব কৰি পেলালেহেঁতেন। জিভাখন কাটি পেলাবলৈ লওঁতেও সিহঁত হালে বাহিৰলৈ গৈ ভিতৰত কি কৰিছে কি নাই কোৱা শুনিহে আছিলেগে। ৰং চাই আছিলে বুজিছ। পিছত সৌ পোনাই গৈ যেনে তেনে মোক বচালেগে বুলিহে। ইহঁত হালৰ লক্ষণটো কিন্তু মই বৰ ভাল দেখা নাই দেই বাই। তই সময় থাকোঁতে কিবা এটা কৰ, নহ'লে খাই পেলাব তোক সেইজনীয়ে। মোক খাই পেলোৱাটো ইমানো সহজ নহয়। এই কানাই বহি ভগৱানৰ লগৰ মানুহ। মোক খাই পেলোৱাৰ আগতে তাই 14 গোষ্ঠী খাই শেষ কৰি দিম মই। মই ভাবিয়ে থৈছো কি কৰিব লাগে। কোৱা না প্লিজ, চাদৰ মেখেলাযোৰ চিলালে নাই মায়ে? ঐ, মাকৰ কথাটো সুধিছানে? কাপোৰযোৰ পচন্দ হ'ল নাই সেইটো সুধিবলৈ কোৱা। যদি হোৱা নাই পচন্দ, তেতিয়াহ'লে আকৌ নতুনকৈ এযোৰ কিনি দি থৈ আহিম। মই নিজে দি থৈ আহিম। কৈ দিয়া। ময়ো কিমান নকৰা চোৱাচোন, চিলালে নাই বুলি সুধিছোঁ। মাৰ কাপোৰযোৰ পচন্দ হ'ল নাই বাৰু? তুমি নকলা যে। যদি পচন্দ হোৱা নাই তেতিয়াহ'লে কিন্তু মিছা কথা নকবা, ডাইৰেক্ট কৈ দিবা পচন্দ হোৱা নাই বুলি। আমি লগালগ এতিয়া গৈ দি থৈ আহিমগৈ। এইবাৰ কিন্তু মাৰ পচন্দ মতে দিম দেই। পটাপট কৈ দিয়া খালি তুমি। মই কৈ দিম বাৰু সুধি লৈ। এতিয়া কোৱাচোন, মই আজি ভাত কিহে খালোঁ? তুমিতো সদায় মাংস জোলেই ভাত খোৱা দেখোন। পাহৰিছিলোৱেই, আজিও মাংস জোলেই খালা চাগে। আৰু মায়ে কিহে খালে? মায়ে এতিয়ালৈকে ভাতেই খোৱা নাই। বাহ, সেইটো হ'লে তুমি জানাতো জানাই, নাৰায়ণদাও জানে। চালা কুত্তা, যেতিয়াৰ পৰা ফোনটো লাগি আছে 2 ঘণ্টা হৈ গ'ল। অকল মায়ে কি কৰিছে, মায়ে কি খালে, মোৰ কথা এতিয়ালৈকে এটাও সোধা নাই। সুধিলেহে গম পাবা। ময়ো এতিয়ালৈকে একো খোৱা নাই। আৰু সুধিবও নালাগে। মাৰ নাম্বাৰটো হোৱাটছএপত দি দিছোঁ। মাৰ লগতে কথা পাতি থাকা। অ' পাৰ্টনাৰ, এইবাৰহে মৰিলো বে। এইজনীয়ে দেখোন বেয়াকৈ খং উঠিলে। পাহৰিছিলেই, ফোনটো লগোৱাৰ পৰা অকল মাকৰ কথাকে সুধি আছিলোঁ। মাকৰ নাম্বাৰটো লোৱা নহ'ল নহয়। কি কৰোঁ বাৰু এতিয়া? ভালকৈ ক'ৰবাত লগ কৰোঁ বুলি মাতা মেছেজ কৰি। কিবা এটা দিম বুলি কোৱা আকৌ, গিফ্ট চিফ্ট। এটা কথা পাহৰিলা, সিদিনা অকল মাকৰ কাৰণেহে গিফ্ট নিছিলোঁ। তাইৰ কাৰণে দেখোন নিয়াই নহ'ল। তাই মনে মনে তোমাক সেইটো কথাৰ কাৰণেও বেয়া পাই আছে। চাবা আকৌ মিছা কৈছোঁ যদি। সৰু সুৰা গিফ্ট এটা কিনি লগ কৰিবলৈ গৈছোঁ বুলি মেছেজ কৰি দিয়া। চাবা আকৌ কেনেকৈ দৌৰি আহিব। যদি সিমানতো নেমানে, তেতিয়াহ'লে সিহঁতৰ ঘৰলৈ যাবলৈ আৰু এটা চান্স তাই নিজে দিছে বুলিয়ে ধৰি লোৱা। লগত 250 টকা এটা আছেহে যেনে তেনে। আজি এইজনীৰ ঠেহ ভাঙিবলৈ গৈ সেইটো 0 হ'ব বে। ক'বলৈহে এইখন আমনিয়ে লাগি গৈছেগে। গাৰ্লফ্ৰেণ্ডক খং উঠোৱাটো সহজ, 1 মিনিটতে উঠি যায়। কিন্তু খং ভাঙিবলৈ হ'লে ঠেহ ভঙা নামতে তোমাৰ 500, 1000 এনেই উৰি যায়। যিজনীকে নেদেখিলে হয় বুলি ভাবি আহিছিলোঁ, সেইজনীয়ে বহি আছে বাৰান্দাতে ফেট তুলি। বুঢ়াকে চাগে ভিতৰৰ পৰা ওলাই আহিবলৈ ভয় কৰিছে। এইজনীক দেখিলে গাটো একেবাৰে বিচাই দোকান নিচিনা ডাকি যায়। ঘৰৰ পদূলি মুখত যে মানুহ এজনী ৰৈ আছে অথনিৰ পৰা, তাই দেখিছেই। মাত এষাৰ যে দিব লাগে সেইটো হ'লে জ্ঞান নাই। ইফালে সকামে নিকামে এই বৰ লেকচাৰ কি শুনিবা? ঘৰলৈ আহিলে বোলে শত্ৰুকো বৰ পিয়া পাৰিব লাগে। এই বৰলীজনী কি মূৰটো কৰিবলৈ ৰখি আছেহি বাৰু পদূলি মুখত আহি? দেখিবলৈ মন নাযায়। মুখৰ আগতে যি ভাগিছে ভজ কথা কয়, ডাঙৰ হৈ একো নাচায়। নেমাতো এজনী। এফালে ওলাই যাওঁ বুলি ভাবিছোঁ, ৰৈ থাকিবলগীয়া হৈছে এই চব মানে। কেনেবাকে এইজনী আমাৰ সৰু পোনালে লাইন চাইন মাৰি থকা নাইতো। ল'ৰাটো ধুনীয়া দেখি ফচাবলৈ বিচাৰিছে হ'বলা। গম নেপালে নেপাওঁ, পাব লাগিলে তোৰ চুলি ডাল কৰি পেলাম বাপেকে। কানাই বুক চিনি পোৱা নাই। কৈ নবৌ আহক। মোৰ কিন্তু আপোনালোকৰ পদূলি মুখত থিয় হৈ থাকিবলৈ মন নাই দেই। সোনকালে আহক। আইও, তই ৰৈ থকা ভালে সময় হ'ল চাগে ন? খঙে উঠিলি চাগে। মই কৈছিলোঁ দেখোন ওলাই অহাৰ লগে লগে মিছ কল এটা মাৰি দিবি বুলি। এই হ'ব দে অ', ব'ল, দেৰি হৈছে। মিটিং আৰম্ভ হ'লেই চাগে। তই কলৈ যাৱ? অথনিৰ পৰা যে মই এফালে যাওঁ বুলি বাৰান্দাতে বহি আছিলোঁ, তই দেখিও নেদেখা ভাও জুৰি গৈছগে যে। ঘৰলৈ আহ। মই ওলাই যাবলৈ ৰখি আছিলোঁ। মই ওলাই যাওঁ, ঘৰত থাক। নবৌ, তহঁতৰ কাজিয়া চাই থাকিবলৈ মোৰ কিন্তু এতিয়া সময় নাই দেই। তই মুঠতে মুখৰ মাত নেমাতিবি এটা, ঘূৰি দে চিধা চিধি ব'ল। ইমান সাহস? মোৰ কথা পেলালি তই মুখৰ আগতে? চাই থাক এই কানাই বুঢ়ীয়ে তোক কি গতি কৰে এইবাৰ। আজি যাম মই বেজৰ ওচৰলৈ। যিকোনো প্ৰকাৰে হ'লেও তোক মই এইখন ঘৰৰ পৰা খেদিহে এৰিছোঁ। শুনা আকৌ, ফোনটো কেলে ডাইৰেক্ট ব্লক কৰি থৈ দিলা? মইনো কি ইমান ডাঙৰ ভুল কৰিছিলোঁ? তোমাৰ মাৰ কথাহে সুধিছিলোঁ, মেছেজৰো ৰিপ্লাই নিদিয়া।
মাক আমি ভাল মানে সন্মান কৰোঁ, সেইটো কাৰণেহে মাৰ খবৰ লৈ থাকোঁ। সেইটোতে যদি তুমি বেয়া পোৱা তেতিয়াহ'লে নুসুধোঁ দিয়া। ব্লগটো খুলি দিয়া না, কথা আছিলে তোমাৰ লগত। নহ'লে মেছেজৰ ৰিপ্লাই কৰা, কিবা এটাটো কৰা দেই। তাক ইয়াৰ পৰা যাবলৈ কৈ দেচোন, নহ'লে উঠি যাবলৈ পালে কিন্তু 2খন গালত 2পাত চেণ্ডেলৰ নাম্বাৰ বহাই দিম, কৈ দে। আপুনি ইয়াৰ পৰা যাওক দেচোন দাদা, তাৰ মানে খং উঠিলে বহুত বেয়া। খংটো ভাল হ'লে পিছত এনেও কথা পাতিব, আৰু এনেকৈ ৰৈ কথা পাতি থকা দেখিলে মানুহেও ভাল নেদেখে নহয়। মই মানে তোমাৰ কাৰণে গিফ্ট এটাও আনিছিলোঁ। তাক কৈ দে মই ইয়াত তাৰ গিফ্ট ল'বলৈ বহি থকা নাই, মই কলেজৰ পৰা ঘৰলৈ যাবলৈ ৰৈ আছোঁ ইয়াত, কৈ দে। নহ'লে কিন্তু শিলগুটি মাৰি মূৰা ভাঙি দিম এতিয়া মই তাৰ। আপোনাক মই সঁচাকৈ কৈছোঁ দাদা, প্লিজ ইয়াৰ পৰা যাওকগৈ, নহ'লে এইজনীয়ে গোটেই হুলস্থুল লগাই দিব এতিয়া। যাওকগৈ, আপুনি নিজে লাজ পাব নহ'লে। মোক এতিয়া গিফ্টৰ কথা কৈ লোক দেখুৱাবলৈ আহিছে। মানুহ চিনি পোৱা নাই, তেনেকুৱা গিফ্ট কত ভাঙি চিনি ঠান কৰিলোঁ। 2 ঘণ্টা কথা পাতিলোঁ ফোনত, মোৰ খবৰ এটা লোৱা নাই, অকল মা মা। এতিয়া গিফ্টটো মাক গৈ দি দিলেগৈ হ'ল ন। পাতা, গিফ্টটো নল'লে কথাও নেপাতিলে, আনকি মোৰ ফালে নেচালেও কি হ'ব বে। মাকৰ নাম্বাৰটোও লোৱা নহ'ল। জীয়েকেই পাত্তা নিদিয়া হৈছে, মাকে কি পাত্তা দিব বে। ইমান সহজে কিন্তু এৰি দিব নোৱাৰি দেই পাৰ্টনাৰ। মাল কিন্তু বেয়া হেভি আছিলে। ব'লা ঘৰলৈ ব'লা, ধুনীয়াকৈ বহি আলোচনাটো কৰি লওঁ। কি হ'ব বে পাৰ্টনাৰ, বেছিয়ে হ'লগৈ নেকি অকণমান। মাত বোলে বন্ধ কৰি দিলে বে, একো কথাই নাপাতে মোৰ লগত, নেচায়ো। মাকৰ লগতো কথা পতাই নহ'ল ভালকৈ, ইনষ্টাগ্ৰাম ফেচবুকত পাত্তাই নিদিয়ে। উপায় এটা ভাবা পাৰ্টনাৰ, যি কৰি হ'লেও যেনেকৈ হ'লেও মই তাইৰ খং ভাঙিবই লাগিব। ভাল ছোৱালী আছিলে বে, কি কৰোঁ কোৱা না, মোৰ মাথাই কাম নকৰা হৈছে বে। ৰ'বা, কৰি আছোঁ ব্যৱস্থা। গুটিহঁতক খুৰীদেউলে এটা ফোন কৰিলে 2 ঘণ্টাতে চব সমাধান হৈ যাব। ৰ'বা, টেনশ্যন নল'বা। নাৰায়ণে ফোন কৰিছে, মৰাটো ইমান দিনৰ মূৰত। হেল্ল', ঐ নাৰায়ণ, কি মনত পৰিলে হয়? পোনে মোবাইলটো হাতত লৈছোঁ আৰু তোৰ ফোনডাল আহিলেই নহয় লগালগ কটংকৈ ক। খুৰীদেউ ভালনে? মানে অকণমান দৰকাৰী কথা এটাই আছিলে, সেইকাৰণে ফোন কৰিছিলোঁ। গম পাইছিলোৱেই এনেই ফোন নকৰ বুলি, কি কথা বা কচোন। বেটাৰহঁতৰ কথা ঘূৰি ক'ৰবাত বৰ বেয়াকৈ কামত পৰিলে নি হয় আমিতো। ভাত পানী উৰি দিব লাগেনে? চিন্তা কৰি থাকিবলৈ নিদিবি, উপায় আছে। ইমান তেনেকুৱা অৱস্থা হৈছেই যদি তহঁত দুটাই লগালগ মোৰ ওচৰলৈ গুচি আহ। মই কৈছিলোঁ নাই উপায় আছে বুলি, চিন্তা কৰি থাকিব নালাগে, ব'লা খুৰীদেউ মাতিছে। কিন্তু পাৰ্টনাৰ, খুৰীদেউ কি কৰি দিব বে? ফুল বাবাৰ মন্ত্ৰ কোনেও পাত্তা নাপায়, চবতকৈ ওপৰত। মই যি ভাগে শিকাই দিম সেই ভাগে গৈ ওলাবিগে। বাবাৰ চাৰণত ধুনীয়াকৈ দক্ষিণা এটা দি সেৱা কৰিবি, তাৰপাছত পানীৰ বটল দিব, সেইখিনি লৈ আহিবি। পানীখিনি আনি তই ভাল পোৱা ছোৱালীজনীও গায়ে মূৰে ছটিয়াই দিবি, তাৰপাছত তাই তোক পাবলৈ আগলি পাগলি হ'ব, সিমানেই কাম। ফুল বাবা কি যায়। বম বম ভলে। দেখিছা কোন পৰি আছে সি বাবা ভৰিত দীঘল দি, কেনাই বুঢ়ী। এইজনীয়ে বা কাক যাদু মন্ত্ৰ কৰিবলৈ আহিলে, ব'লা ব'লা হাতে লোকে ধৰা পেলাই দিওঁগৈ আজি বে। তহঁত দুটা ইয়ালৈ কেলৈ আহিছ? তহঁতৰ স্বভাৱটো মোৰ ভালকৈ জনা আছে, মোক পিছা কৰি আহিছ হ'বলা ইয়ালৈ। বৰ এনে মিছ ইণ্ডিয়াজনী, আমিহে তাইক পিছা কৰি আহি থাকিম আৰু। আপোনাৰ স্বভাৱো জনা আছে, আপুনিহে চাগে আমাক পিছা কৰি আহি আছিলে। কথা ক'বলৈ আহিছ, সৰু ল'ৰা মুখত বৰ মাত, কি কাৰণে মোৰ পিছা কৰি আহি আছ তহঁতি? আপুনি পিছা কৰিছে। তহঁতি কৰিছ? বম বম ভলে। ফুল বাবাই কাজিয়া ভাল নাপায়, 2টা পাৰ্টিয়ে 2টা বটল ল আৰু ইয়াৰ পৰা গুচি যা। যি কি নহওক দৰকাৰ হোৱা বস্তুটো পালোতো। মালটোহে লাগিছিলে, পাই গ'লো, ব'লা এতিয়া কামটো কৰিব লাগে পটাপট। আজি কুলক্ষণিক মোৰ ঘৰৰ পৰা খেদিহে আহিছোঁ বাপেকে, নিজৰ মুখে ক'ব মাকৰ ঘৰলৈ যাওঁগে বুলি। তুমি মোৰ গাৰ্লফ্ৰেণ্ড আছিলা আৰু সদায় হৈ থাকিব লাগিব। যোৱা পাৰ্টনাৰ, কিবা এটা কৰি তাইৰ গাত অকণমান ছটিয়াই দিয়া, দেখিবা তাৰপিছত তাই তোমাক পাবলৈ আগলি পাগলি হ'ব। মোক সত্যক লাগে, মই সত্য নহ'লে থাকিবলৈ নোৱাৰো। মই সত্যক নিজতকৈও বেছিকৈ ভাল পাওঁ। মা, মই এইখন ঘৰত আৰু এক মুহূৰ্ত থাকিব নোৱাৰো, মই মাৰ ঘৰলৈ গুচি যাওঁ।